আজি আমি আলোচনা কৰিবলৈ লৈছো HS ফাৰ্ষ্ট ইয়াৰ ML এছামিছৰ বনকুঁৱৰী নামৰ কবিতাটি আৰু কবিতাটিৰ কবি হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। প্ৰথম প্ৰশ্নটি হৈছে প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি? বনকুঁৱৰী। বেজবৰুৱাই প্ৰতিমা সম্পৰ্কে কি মন্তব্য কৰিছিল? বেজবৰুৱাই চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা প্ৰতিমা নামৰ কবিতা পুথিখন পঢ়ি মন্তব্য কৰিছিল যে প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ। জোনাকী আলোচনীৰ প্ৰথম সম্পাদক জোনাকী আলোচনীৰ প্ৰথম সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালা। জোনাকী আলোচনীখনৰ প্ৰথম সম্পাদক হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয়? চন্দ্ৰকুমাৰ আগৰৱালাক। চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয় কাৰণ তেওঁৰ কবিতা পুথিখনৰ নাম হৈছে প্ৰতিমা। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ প্ৰধান বিষয়বস্তু কি? চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ প্ৰধান বিষয়বস্তু হৈছে প্ৰকৃতি, প্ৰেম আৰু সৌন্দৰ্য। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখনৰ নাম লিখা। দুখন কবিতা পুথি, এখনৰ নাম আমি ইতিমধ্যে পালোঁ প্ৰতিমা আৰু আন এখন হৈছে বিন বৰাগী। নেক্সট প্ৰশ্ন, জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি ক'লে কাক কাক বুজা যায়? চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱা। এই তিনিওগৰাকীৰ জোনাকী কাকতৰ প্ৰকাশত খুব গুৰুত্বপূৰ্ণ ভূমিকা আছে এই তিনিওগৰাকীৰ, সেইকাৰণে এই তিনিওগৰাকীক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। বনকুঁৱৰী কবিতাটিৰ লগত কেনেকুৱা জনবিশ্বাস জড়িত হৈ আছে? বননি, জলাশয়, মানুহৰ ঘৰ আদিত অশৰীৰী দেৱী যেনে বনকুঁৱৰী, জলকুঁৱৰী, গৃহলক্ষ্মী আদিয়ে বাস কৰি মানুহক বিপদৰ পৰা ৰক্ষা কৰে। মানে মানুহে বিশ্বাস কৰে যে বনত বনকুঁৱৰী থাকে, জলাশয়ত বা পানীত জলকুঁৱৰী থাকে আৰু মানুহৰ ঘৰত গৃহলক্ষ্মী বুলি অশৰীৰী দেৱী থাকে আৰু সিহঁতে কি কৰে? ৰক্ষা কৰে। বনকুঁৱৰীয়ে বনৰ ৰক্ষা কৰে, জলকুঁৱৰীয়ে জলৰ ৰক্ষা কৰে আৰু গৃহলক্ষ্মীয়ে মানুহৰ ঘৰৰ ৰক্ষা কৰে বুলি মানুহৰ বিশ্বাস আছে গাঁৱলীয়া সমাজত। নেক্সট প্ৰশ্ন হৈছে অসমীয়া ৰোমান্টিক কবিসকলে তেওঁলোকৰ কবিতাৰ সমল ক'ৰ পৰা গ্ৰহণ কৰিছিল? অসমীয়া ৰোমান্টিক কবিসকলে তেওঁলোকৰ কবিতাৰ সমল নিজৰ দেশ অসম দেশৰ বা অসমৰ সমাজৰ পৰা গ্ৰহণ কৰিছিল। হাবিৰ মাজত মৰ্মৰ ধ্বনি কোনে তুলিছিল? শুকান পাতে। কবিতাটিত আছে মৰ্মৰ শব্দ বুলি, গতিকে মৰ্মৰ শব্দ হাবিত কোনে উঠাইছিলে, কোনে তুলিছিল? শুকান পাতে। বনকুঁৱৰী কবিতাটিৰ মূল ভাৱ লিখা। এই মূল ভাৱখিনি তোমালোকৰ কবিতাটিৰ পাঠৰ পিছফালে দিয়া আছে। বনকুঁৱৰী কবিতাটোৰ কবিয়ে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ মাজত উমলি ফুৰা বনকুঁৱৰীৰ ৰূপ আৰু ধেমালি দেখি এটা আনন্দৰ সন্ধান কৰিছে আৰু তাকে লৈ তেওঁ বনকুঁৱৰী কবিতাটো ৰচনা কৰিছে। তেওঁ কৈছে যে গহীন নিজাৰ দুপৰবেলা কি কৰিছে? কোনোবাই যেন সুহুৰি মাৰি কাৰোবাক আমন্ত্ৰণ জনাইছে সেই নিজান দুপৰীয়া আৰু বতাহৰ বা লাগি গছৰ আগবোৰে কি কৰিছে? হালিছে। পাতবোৰ থৰ থৰকৈ কঁপিছে। আমি দৈনন্দিন জীৱনত দেখি থকা এটি দৃশ্য যে গছৰ পাত হালিছে, জালিছে, বতাহ দিছে, তাকে লৈ কবিয়ে এটা ৰোমান্টিক কল্পনা কৰি কবিতাৰ সৃষ্টি কৰিছে। আৰু কি কৈছে? শুকান পাতৰ মৰ্মৰ ধ্বনি উঠিছে। লতাবোৰে মৰমতে ইটোৱে সিটোক খামুটি ধৰিছে। লতা কেনেকৈ লাগে? লতা জাতীয় গছ ইটোৱে সিটোক বেৰিয়াই ধৰে, গতিকে কবিৰ ভাৱনাত কল্পনাত ইটোৱে সিটোক কি কৰিছে? সামুটি ধৰিছে, আলিংগন জনাইছে। আৰু পাতৰ
আৰৰ কপতিও কি কৰিছে এই সকলোবোৰ দৃশ্য জুবি জুবি চাইছে কুলুকুলুকৈ বৈ যোৱা নদীখনলৈ চাই বিৰিখে হালি জালি হাঁহিছে তাৰ মাজতে আকৌ বকুল এজোপা তামোল লেটিকুৰে ভেটি এটাই এৰাবাৰী এখনৰ চিট দাগি ধৰিছে তাত বাহৰ বাজে বাজে যেন কোনোবা ঘূৰি ফুৰিছে পাতে পাতে ফুসফুসাই কিবা কথা পাতিছে গাতে গা লগাই কপৌ দুটিয়ে মনৰ মৰম যাচিছে জখিনী কন্যা যেন কণমানি ছোৱালী এটিয়ে এটা হৰিণ পোৱালি আনি সেই চাদৰ পাৰত কি কৰিছে পানী খুৱাইছে এপাকত আকৌ কি কৰিছে দুজনীৰ সৈতে আন দুজনীৰ সৈতে মুকলি চুলেৰে টুক টুককৈ চাপৰি বজাইছে আকৌ চাপৰি বজাই বজাই কি কৰিছে ফুল ছিগিছে কপক হাবতি ধৰি চুমা যাচিছে খুপাত সেই যি বদৰ পখিলা সেয়া গুজি লৈছে কবিৰ কল্পনাত আৰু মুকুটাৰ বডি শিৰত জিলিকাই তাই যেন কি বন কুঁৱৰী আৰু লগত কোন আছে জলৰ দেৱী নিয়ৰী বা জল কুঁৱৰী আৰু বতাহে মৰমৰ ভিক্ষাৰী হৈ প্ৰাণৰ অবিয়া বাধৰি বিচৰাত দুয়ো প্ৰকৃতি কুঁৱৰীয়ে কি কৰিছে বতাহক হাঁহিছে আৰু আনন্দৰ ঢৌৱে কি কৰিছে সমগ্ৰ প্ৰাণীৰ বনত যিমানবোৰ প্ৰাণী আছিল সেই প্ৰাণীৰ প্ৰাণত শিহৰণ কৰি তুলিছে এনেকৈ কবিতাটো অপূৰ্ব সৌন্দৰ্যৰ অনুভৱেৰে কবিয়ে যি অপাৰ্থিব বস্তু সেই অপাৰ্থিব বস্তুক এটা প্ৰাণ ঢালি ফেলে তেওঁ কল্পনা কৰি বনকুঁৱৰী কবিতাটি ৰচনা কৰিছে আৰু এইখিনিয়ে হৈছে বনকুঁৱৰী কবিতাটিৰ মূল ভাৱ আজিলৈ এইখিনিয়ে আছিলে ধন্যবাদ